কিমান সময়ৰ পৰা আহিছে পানী ৰাতি প্ৰায় 12টা মানৰ পৰাই বৰষুণ যি ধাৰাসাৰ পৰিছে সেই 12 বজামানৰ পৰাই পানী অহা আৰম্ভ কৰিছে ক্ৰমান্বয়ে পুৱা ভাগলৈ যথেষ্টখিনি পানী হৈ গ'ল আৰু এইটো যিটো পানী আহিছে এইটো আমাৰ ইয়াত গামানি গাঁওখন বা চপালগা গাঁওখন ইমান দিন বসবাস কৰা হৈছে কিন্তু এনেধৰণে পানী কেতিয়াও উঠা আমি দেখা নাছিলোঁ এইবাৰ প্ৰথম মানে পানীও মানে এনেকুৱা বেছি হৈছে এইটো প্ৰাকৃতিকৰ কিবা প্ৰকৃতিৰ কিবা ৰোষতে হৈছে নেকি তাৰমানে বৰষুণৰ মাত্ৰাটো ইমান বেছি গতিকে ইয়াত যিখিনি পাহাৰীয়া জান-জুৰি আছে যথেষ্ট সংখ্যক জান-জুৰি আছে গোটেই পাহাৰীয়া জান-জুৰিখিনি পানীয়ে এই অঞ্চলটো প্লাবিত কৰিছেহি গতিকে মাথাউৰি ভাঙিছে ইয়াত এটা ড্ৰেইন আছিল ড্ৰেইনটো ভাঙিছে আৰু সেই ড্ৰেইনটোৱে মানে যথেষ্ট সমস্যাৰ সৃষ্টি কৰি আছে এই অঞ্চলটোত আৰু ইয়াক প্ৰতি বছৰে মেৰামতি কৰি থকা হয় যদিও কিন্তু প্ৰতি বছৰেই এই হেৰিয়াৰ বানপানী বৰষুণে মানে মথাউৰিটোক বিস্তৰ ক্ষতি কৰে আৰু এইবাৰো সেই মথাউৰিটো ভাঙি পানীখিনি যথেষ্ট এই গাঁও অঞ্চলত সোমাই আহিছে আমাৰ আৰু দুৱাঙনি দক্ষিণফালৰ ফালেও হয় হয় আমি শুনিছোঁ সিফালেও শুনিছোঁ যে দক্ষিণফালে সেইটো ছাইডত আগতেও হৈছে কিন্তু আমাৰ এই অঞ্চলত আজি এইবাৰ প্ৰথম বুলি ক'ব পাৰি চপালগা গামানি যিটো বানপানী হৈছে প্ৰথম হৈছে বুলি আমি ধৰিছোঁ মানে দুৱাঙনিত আমি আগতেও তেনেকৈ গৈছোঁ তেওঁলোকৰ তাত বানপানী হওঁতে আমি সমস্যাৰাজি বুজ লৈছোঁ কিন্তু এতিয়া যিটো আজি হৈছে আমাৰ ইয়াতে হৈছে যেতিয়া তাততো আৰু হ'বই এতিয়া আমাৰ সিফালে বালিপৰা অঞ্চলত বা আৰু কিমান বানপানী হৈছে এতিয়ালৈকে আমি সেই অঞ্চলটোত গৈ পোৱা নাই গৈ পালে হয়তো নিশ্চয় প্ৰত্যক্ষদৰ্শী হ'ব পাৰিম বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছে আমি চাৰ্কুল অফিচাৰক জনাইছোঁ ইতিমধ্যে ৰিপৰ্ট কৰিছোঁ আমাৰ হয় নদুৱাৰ সমষ্টিৰ বিধায়ককো আমি জনাইছোঁ তেখেতেও মানে হেৰি কৰি দিছে অঞ্চলটো পৰিদৰ্শন কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে কৈছে বিভাগীয়ভাৱে গতিকে আমাৰ চাৰ্কুল অফিচাৰ মহোদয়ে ইতিমধ্যে ইয়ালৈ প্ৰতিনিধি তেখেতৰ অফিচৰ প্ৰতিনিধি পঠোৱাৰ ব্যৱস্থাটো কৰিছে কিমান মানুহৰ ঘৰত সোমাইছে ইয়াতে প্ৰায় এতিয়া এই ৰাস্তাৰ দাঁতি কাষৰীয়া অঞ্চলটোত 60-70 ঘৰ মানুহ হ'ব কিন্তু ইটো চাইডে বেক চাইডে যিটো এৰাইল লগা বুলি কয় সেই চাইডতো যথেষ্ট সংখ্যক আছে মানে প্ৰায় 100ৰ ওপৰত তেনেকুৱা